Hello guys, welcome back to another new important class. Today I will discuss about how to make a negative sentence. অর্থাৎ নমস্কাৰ মনোজ ছাত্ৰ ছাত্ৰীসকল, আজি আলোচনা কৰিম এখন নেগেটিভ সেন্টেন্স বা নহয়বোধক বাক্য কেনেকৈ গঠন কৰা হয়। নেগেটিভ সেন্টেন্স, গতিকে এই নেগেটিভ সেন্টেন্স আমি কেনেকৈ গঠন কৰিম এটা সম্পূৰ্ণ ভিডিও আজি ভিডিওত আলোচনা কৰিম। So negative sentence এটা সৃষ্টি কৰিবৰ কাৰণে বা তৈয়াৰ কৰিবৰ কাৰণে প্ৰথমে যেটো আইডিয়া আহিবলৈ হে হৈছে বাক্যটোত অক্সিলাৰি ভাৰ্ব আছে নাই সেই বিষয়ে চিন্তা কৰা। অক্সিলাৰি ভাৰ্ব কোৱাৰ লগে লগে আমি জানো যে 24টা অক্সিলাৰি ভাৰ্ব আছে, am is আর was হয় এটা do did does আৰু মুঠতে 24টা অক্সিলাৰি ভাৰ্ব আছে। এই 24টা অক্সিলাৰি ভাৰ্বৰ ভিতৰত যদি কোনোবা এটা অক্সিলাৰি ভাৰ্ব কোনোটা সেন্টেন্সত থাকে, সেই সেন্টেন্সত অক্সিলাৰি ভাৰ্বৰ পিছত নট লগাই আমি কি কৰিব পাৰি নেগেটিভ সেন্টেন্স কৰিব পাৰি। যেনেবা প্ৰথম যেটো স্ট্ৰাকচাৰ বা ফৰ্মেশন আছে হে আমি ইউজ কৰিব পাৰো। নাম্বাৰ 1 স্ট্রাকচার মতে আমি ইউজ কৰিব পাৰো যে সাবজেক্ট থাকিব এটা বাক্য যদি সাবজেক্ট থাকে তাৰ পিছত থাকিব অক্সিলাৰি ভাৰ্ব auxiliary verb short form dilo plus auxiliary verb er bisot thakibo eta main verb to 1 2 3 je hobo pare tar bisot thakibo object tar bisot thakibo etc ba bakyot jeto operency bakyo thake he thakibo pare tente er sab subject আছে তাৰ পিছত আছে auxiliary verb তাৰ পিছত verb main verb to তাৰ পিছত থাকিব object etc আৰু এই বাক্যটো এনেকুৱা ধৰণৰ বাক্য আমি নেগেটিভ সেন্টেন্সৰ পৰিৱৰ্তন কৰোতে ইয়াৰ এটা নেগেটিভ সেন্টেন্স এইটো হৈছে এফাৰ্মেটিভ সেন্টেন্সৰ সূত্ৰ আৰু এইটো নেগেটিভ সেন্টেন্স লিখিবলৈ গলে subject plus short form লিখিলো auxiliary verb plus not plus main verb to verb 1 ba verb 3 hobo pare 2 ketia no hobo tar bisot thakibo object tar bisot thakibo etc ba operency bakyo kini so subject tar bisot thakibo auxiliary verb tar bisot thakibo not tar bisot thakibo main verb tar bisot thakibo object tar bisot etc jeneba ati ami eta example hisabe kobo paru jeneba sao we can speak English এই বাক্যটোৰ অৰ্থ হৈছে we can speak English বা আমি ইংৰাজী ক'ব পাৰো। এই বাক্যটোত আমি নেগেটিভ কৰিবলৈ প্ৰথমে চাব লাগিব বাক্যটোৰ অক্সিলাৰি ভাৰ্ব আছে নে নাই। ইয়াত চাওক can এটা অক্সিলাৰি ভাৰ্ব, গতিকে এই ভাৰ্বটো এই সেন্টেন্সটো নেগেটিভ কৰিবলৈ আমি সহজ পদ্ধতি ইউজ কৰিব পাৰো এইটো ফৰ্মেশনৰ জৰিয়তে যে we can যেহেতু অক্সিলাৰি ভাৰ্ব, গতিকে ইয়াৰ পিছত নট লগাই দিম we cannot তাৰ পিছত মেইন ভাৰ্ব দি আছে তাকে দিম we cannot speak English। সব বাক্যটো সম্পূৰ্ণৰূপে শুদ্ধ হৈছে আৰু এই পদ্ধতি ইউজ কৰি আপুনি কি কৰিব পাৰে এটা এফাৰ্মেটিভ সেন্টেন্সক নেগেটিভ সেন্টেন্সলৈ পৰিৱৰ্তন কৰিবলৈ সহজে এই পদ্ধতি ইউজ কৰিব পাৰে। তো আজিৰ ভিডিও ইমানেই। যদি ভিডিওটো ভাল লাগে অনুগ্ৰহ কৰি ভিডিওটো লাইক কৰিব, শেয়াৰ কৰিব আৰু পৰৱৰ্তী ভিডিও পাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব। Thank you for watching this video.